মেট্ৰিক দি পেলাই লগ পাইছিলোঁ। সেইটো মানে বহুত জৰুৰী। আপুনি কওক, আমি শুনি যাম। মই 1989 লগ পোৱা। ক'ত আছিলে? যোৰহাটত। মোৰ ঘৰ যোৰহাটত, বালিগাঁও, ৰজা হাউলি বুলি কয়। মই মেট্ৰিক দি পেলাই আমাৰ ৰিজাল্ট দিয়া নাই, আমাৰ মাৰ্চ মানত পৰীক্ষা শেষ হয়, সেই মে' জুন মানত ৰিজাল্ট দিয়েগৈ। আৰু আমি খুব মানে যোৰহাটত খুব কম্পিটিশ্যন হয় গানৰ, বিভিন্ন জেগা আছে, যোৰহাট থিয়েটাৰ হল আছে, ডিষ্ট্ৰিক্ট লাইব্ৰেৰী। কথা জানিব পাৰিব আপোনালোকে এই ৰেকৰ্ডিংটো শুনিলে, কাৰণ যিহেতু জুবিন দাৰ মৃত্যুৰ আগত জুবিন দাক ৰীতা চৌধুৰী বাইদেৱে এটা সাক্ষাৎকাৰ লৈছিলে। এতিয়া ৰাজা বৰুৱা ডাঙৰীয়াক যিহেতু এটা সাক্ষাৎ লৈছে, জুবিন দাৰ বিষয়ে বহুতখিনি কথা কৈছে, শুনিলে আপোনালোকে আচৰিত খাই যাব। জুবিন দাই ঘৰো এটা গিফ্ট দিছিলে ৰাজা দাক। এই সকলোখিনি আপোনালোকে জানিব পাৰে। জুবিন দাৰ মহানুভৱতা শুনি আচৰিত খাই যাব। জুবিন দা এজন ভগৱান, এজন ঈশ্বৰৰ কথা আপোনালোকে জানিব পাৰিব। ঈশ্বৰজন কেনেকুৱা, তেওঁলোকে ৰাইজক সহায় কৰিছিল, কি নাই কৰা, মানুহক ঘৰো উপহাৰ দিব পাৰে, ঘৰো দিছে, এনেকুৱা ধৰণৰ বহুতখিনি কথা জানিব পাৰিব। এই ৰেকৰ্ডিংটো কিন্তু গুৰুত্ব সহকাৰে শেষলৈকে শুনিব লাগিব। এই ছাগলীকেইটা চিঞৰি আছে, এইটো মানে ইয়াৰ ভিতৰত ছাগলী আছে, ছাগলীকেইটা বৰ চিঞৰি আছে। আপোনালোকে মই ৰখাই নথওঁ, আপোনালোকে এই ৰেকৰ্ডিংটো একদম শেষলৈকে শুনিবচোন। মানে ৰাজাদাৰ লগত জুবিন দাৰ কি সম্পৰ্ক, একদম বহুত বছৰ যিহেতু ৰাজাদাই কাম কৰিছিল জুবিন দাৰ লগত মিউজিচিয়ান হিচাপে। আৰু ইমান বছৰে কি পালে জুবিন দা কেনেকুৱা ধৰণৰ ব্যক্তি, যিহেতু বহুত মানুহে নজনা কথা জানিব পাৰিব, কাৰণ ৰাজাদা বহুত বছৰ আছিল তেওঁৰ লগত, জুবিন দাৰ লগত। এটা দীঘলীয়া ৰেকৰ্ডিং আপোনালোকে শেষলৈকে শুনিব দেই। তেতিয়াহে আপোনালোকে গম পাব যে আচলতে জুবিন দাক এদিন দুদিনীয়া মানুহে বুজি নাপায়, কিন্তু তেওঁ কেতিয়া ইমান দিন তেওঁৰ লগত থকা মানুহজনে বহুতখিনি কথা জানে। শুনক আপোনালোকে এই ৰেকৰ্ডিংটো। আপোনাক মই কেতিয়াবা এনেকৈ লগ পাম বা আপুনি এনেকৈ বহি কথা পাতিব লাগিব কেতিয়াবা, জুবিনৰ বিষয়ে মই ভবা নাছিলোঁ। হয়। আৰু আমি কোনোবা এটা বাটত আমি হঠাৎ সংযোজিত হৈ গ'লোঁ। আমি জুবিনে আমাক লগাই দিলে। আমি এতিয়া বিশেষ সংখ্যা এটা কৰিব লৈছোঁ জুবিনৰ বিষয়ে। তাত যাতে গোটেই জুবিন মানুহজন, যিজন মানুহ লুকাই আছে, যিজন জুবিন বাহিৰত যিজন আমি দেখোঁ অকল সেইজনেইতো জুবিন গায়ক নহয়। আৰু ভিতৰত যিজন জুবিন আছে সেই মানুহজনকে মই উলিয়াব চেষ্টা কৰিছিলোঁ ইণ্টাৰভিউটোত। আৰু এতিয়াও মই যাৰ লগতে কথা পাতিছোঁ সেই জুবিনজনকে মই বিচাৰি আছোঁ। তাৰ এতিয়াতো পোনপটীয়াকৈ জুবিনৰ লগত মোৰ কথা নহ'ব। আৰু আপোনাক মই দেখি আছোঁ, আপুনি অকলে সমাধিস্থলত তাতে দেখি আছোঁ, আপুনি খুব অকলে উদাসীন হৈ আপুনি ঘূৰি আছে। তো আপোনাৰ চকুযোৰে বহুত কথা কয়, কি কয়নো আমি নাজানো। আপুনি আজি জুবিনক আপুনি কেতিয়াবা লগ পালে, আৰু জুবিন সেই ভিতৰৰ মানুহজন, আপুনি কৈ যাওক, আমি শুনিম। আৰু আমাৰ যদি কিবা প্ৰশ্ন থাকে তাৰপিছত, কাৰণ একচুৱেলি আমি জুবিনক নাজানো বুলিয়ে ক'ব লাগিব। যি বাহিৰৰ পৰা দেখিছোঁ, আপোনালোকেতো একদম ওচৰৰ পৰা সৰুৰে পৰাই দেখিছে বুলি ক'ব লাগিব। আপুনিতো বহুত সৰু আছিল। মই মেট্ৰিক দি পেলাই লগ পাইছিলোঁ। সেইটো মানে বহুত জৰুৰী। আপুনি কওক, আমি শুনি যাম। মই 1989 লগ পোৱা। ক'ত আছিলে? যোৰহাটত। মোৰ ঘৰ যোৰহাটত, বালিগাঁও, ৰজা হাউলি বুলি কয়। মই মেট্ৰিক দি পেলাই আমাৰ ৰিজাল্ট দিয়া নাই, আমাৰ মাৰ্চ মানত পৰীক্ষা শেষ হয়, সেই মে' জুন মানত ৰিজাল্ট দিয়েগৈ। আৰু আমি খুব মানে যোৰহাটত খুব কম্পিটিশ্যন হয় গানৰ, বিভিন্ন জেগা আছে, যোৰহাট থিয়েটাৰ হল আছে, ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, লক্ষী ইউনিয়ন, বিভিন্ন জেগাত কম্পিটিশ্যন হয়। আৰু মই সেই ইন্দ্ৰ শৰ্মা ছাৰৰ স্কুলতে শিকা। ছাৰে যদিও কমাৰ্চিয়েল বজাবলৈ নিদিয়ে, মই মনে মনে বজাই ফুৰোঁ। তাতে তবলা শিকিছিলোঁ মই তবলা শিকিছোঁ, মনে মনে বজাই ফুৰোঁ। ছাৰ মানে খুব ষ্ট্ৰিক্ট আছিলে, ক্লাছিকেলি প্ৰথমতে ভালকৈ শিকিলোঁ বুলি কয় ইন্দ্ৰেশ্বৰ শৰ্মা ছাৰ। তাৰপিছত মনে মনে বজাই ফুৰোঁ, কম্পিটিশ্যনত বজাওঁ, জ্যোতি সংগীত, ৰাভা সংগীত, মডাৰ্ণ চং, এইবিলাক কম্পিটিশ্যন থাকে। এই জুন নে জুলাই মাহত 89 এটা কম্পিটিশ্যন আছিলে বঙালপুখুৰী নাট্য মন্দিৰত। আৰু জুবিনহঁত ইতিমধ্যে বঙালপুখুৰীতে থাকে। জুবিন মেট্ৰিক পাছ কৰি পেলাই তামোলপুৰৰ পৰা মেট্ৰিক পাছ কৰি JB কলেজত এডমিশ্যন লৈছে। তাৰপিছত মই বজাবলৈ গৈছিলোঁ, মোৰ ঘৰৰ ৰাস্তাতে এজন মানে স্বনামধন্য অভিনেতা, ছবিন অধ্যাপক, তেখেতৰে ছোৱালী গীতাঞ্জলি অধ্যাপক। আৰু গীতাঞ্জলিৰ মাক মানে বিনু পেহী, জুবিনৰ পেহীয়ে, দেউতাকৰ ভনীয়েক। গতিকে সেইখিনি কথা মই একদম গম পোৱা নাছিলোঁ, বঙালপুখুৰী নাট্য মন্দিৰ পোৱা লাগে। তাৰপিছত কম্পিটিশ্যন চলি আছে, দুপৰীয়া আমি কিবা গান এটা বজাই আছোঁ, দুপৰীয়া চব কম্পিটিটৰ বা অডিয়েঞ্চ খাবলৈ যায়, অলপ খালী আছিলে হলটো। দেখিছোঁ পিছফালে মানে একদম চকুত লগা, চুলিখিনি তিতা ল'ৰাজনৰ,
কাৰ্লি হেয়াৰ ইমানমান দীঘল হ'ব, বহুত বেছি দীঘলো নহয়, মেলি আহিছে আৰু গোল চশমা এযোৰ পিন্ধিছে, আমাৰ গান্ধী চশমা বুলি কয় যে, কিন্তু হাই পাৱাৰ চশমা, দেখিলে গম পাই যে চশমাযোৰ বহুত পাৱাৰ আছে। মোক এনেকৈ হাতটো দিলে, এই আপোনালোকে এতিয়া যেনেকুৱা দেখিছে তেতিয়াৰ পৰা তেনেকুৱা, মোৰ প্ৰথম হাইটো তেনেকুৱা আছিলে, এনেকৈ হাতটো দিলে আকৌ এনেকৈ আছে। তাৰপিছত মই ভিতৰলৈ সোমাই আহিলোঁ, তেওঁ ইতিমধ্যে আহি ভিতৰ পালেহি। কথা পাতিব নোৱাৰে কাৰণ ওচৰতে ষ্টেজটো, বাহিৰলৈ আহিলোঁ ষ্টে হলত। ক'লে তোমাৰ নাম কি মোক সুধিলে, কৈছোঁ ৰাজা মোৰ নাম। কৈছে হেৰি তুমি তবলাটো ভাল বজোৱা দেখোন, তুমি যাৰ লগত বজাইছা যে গীতটো তাই মোৰ পেহী ছোৱালী, তুমি আমাৰ ঘৰলৈ আহিবা, পিছফালে মোৰ ঘৰ। তাৰপিছত মই অঁ বুলি ক'লোঁ আৰু মই আৰু গান বজাবলগীয়া আছিলে কম্পিউটাৰৰ লগত, বজাই মেলি গীতাঞ্জলিৰ লগতে তেওঁলোকৰ ঘৰলৈ গ'লোঁ, তাতে ভাত খালোঁ। ঘৰলৈ মানে গীতাঞ্জলি কৈছে যে মামা এনেকৈ অফিচাৰ গুৱাহাটীত, তেখেতে তেতিয়া দেউতাকে সম্ভৱ ছেক্ৰেটেৰিয়েটত কৰে নেকি। ঘৰ সোমাই অকণমান সেই আভিজাতটোতো ফিল হৈছে, কাৰণ মোৰ ঘৰ গাঁৱত, আমাৰ গাঁৱৰ ঘৰবিলাকত নাই। এনেকৈ এখন মেট এখন পৰা আছিলে, এই আপোনাৰ খেৰ টাইপ এটা মেট পাই যে নৰাৰে বনোৱা নেকি, মেটখন পৰা আছে কৰিডৰত। ভিতৰতে ভাত খালোঁ, খুব ধুনীয়া খাদ্য। অঁ খহটা মেটখন। মই ভাবিছোঁ যে ধনী উচনী মানুহ আৰু পাৰিছে তেনেকৈ ভাবিছোঁ। তাৰপিছত তেওঁ ভাত খাইছে, তেওঁ মানে সেই হেৰি আৰু পটককৈ গৈ গান এটা বজালে। তেওঁলোকৰ ঘৰত ডেক আছিলে, গানবিলাক যে ডাঙৰকৈ বজালে, কিন্তু আমাৰ নাই। মই একদম ওচৰৰ পৰা ডেক প্ৰথম দেখিছোঁ তেতিয়া। আমাৰ ঘৰত সৰু টেপ এটা আছিলে, দেউতাই ৰেডিঅ' শুনে তেনেকুৱা। তাৰপিছত তাতে গান এটা বজালে। সেইদিনাখন প্ৰথম গানটো হৰিহৰণৰ এটা গজল বজাই আছিলে, হে দে মস্তি হে বুলি গান এটা বজাইছে, বিৰাট ধুনীয়া তবলা একদম। তাৰপিছত মই বোলো ইমান ধুনীয়া কৈছে, তুমি হৰিহৰণ শুনা নাই নেকি? মই বোলো নাই শুনা নাই, মই এনেকুৱা গান ৰেডিঅ'ত শুনিছোঁ কিন্তু এনেকৈ কেছেট শুনা। এই শুনিবা হৰিহৰণ, বহুত ধুনীয়া ধুনীয়া গান আছে আৰু তবলাবিলাক বিৰাট ধুনীয়া বজায়। তাৰপিছত হঠাতে মোক ক'লে ব'লা ওলাই যাওঁ, তোমাৰ চাইকেলখন লোৱা, মোৰ চাইকেল লোৱা। ওলাই গৈ আমি দহাবৰা চুক বুলি কয়, ৰেললাইনটো পাৰ হৈ ওচৰতে 1 কিলোমিটাৰ। এজন ল'ৰা ঘৰলৈ গ'লোঁ, জুবিনৰ খুব ভাল ফ্ৰেণ্ড, মানে জুবিনৰ একেলগে পঢ়া, প্ৰসেনজিৎ গুপ্তা, তেওঁৰ ঘৰলৈ গ'লোঁ। এই বেংগলী মানুহৰ ঘৰ আৰু বহুত মানুহ একেলগে থাকে, তাতে কথা পাতিলোঁ। প্ৰসেনজিৎ গুপ্তাও মানে খুব কথা জানে, যদি সি মিউজিচিয়ান নহয়, মানে আৰ্টিষ্ট নহয়, কিন্তু সি খুব গোটেই মানে দুনিয়াখন পঢ়ে, কথা জানে। তেওঁলোকে পথেৰ পাঁচালী কথা পাতি আছিলে। প্ৰসেনজিতে হঠাৎ সুধিলে, ঐ তই জানো নেকি যে পথেৰ পাঁচালী মিউজিক সেই সময়ত কেনেকৈ চিং কৰাইছিলে, বেকগ্ৰাউণ্ড মিউজিক। মই ভাবিছোঁ যে বেলেগ লেভেলত কথা পাতিছিলোঁ। মই পথেৰ পাঁচালীৰ নাম শুনিছোঁ, সত্যজিৎ ৰায়ৰ নাম শুনিছোঁ, কাৰণ আমি মইনা পাৰিজাতত থকা বিভিন্ন কুইজ চুইজ কৰি ফুৰোঁ, কিন্তু মই সেইটো লেভেলত কোনদিন চিন্তা কৰিব নাই। সেইটো মোৰ প্ৰথম দিন আছিলে জুবিন গাৰ্গৰ লগত। মিউজিক চিং কৰাৰ কথা পাতিছে মানে বেলেগ ধৰণৰ হ'ব। তেওঁলোকে পাতিছে আৰু জুবিনে খুব ধুনীয়া বেংগলী কয়, মাজে মাজে তাহাঁতি দুটাই বেংগলীও পাতে। অঁ চব আছিলে, অঁ মাজে মাজে বেংগলীও পাতে। তাৰপিছত আমি ওলাই আহিলোঁ, এপাক এনেকৈ ঘূৰি গধূলি হ'ল আৰু জুবিনৰ ঘৰ পালোহি। তাৰপিছত ইতিমধ্যে পেহী আৰু ছোৱালীজনী আছেই জুবিনৰ ঘৰতে, কম্পিটিশ্যন মই যাৰ লগত বজাবলৈ গৈছিলোঁ। তেওঁলোকে ক'লে আমি তবলা চবলা অট'তে লৈ যাম, তুমি ঘৰলৈ যোৱাগৈ। মই ঘৰলৈ গুচি আহিলোঁ। জুবিনে কিন্তু মোক ক'লে কাইলৈ আহিবা কিন্তু দেই, তোমাৰ লগ পাই ভাল লাগিলে, কাইলৈ আকৌ আহিবা। মই বোলো ঠিক আছে আহিম বাৰু। সেই পিছদিনাখন গ'লোঁ, আকৌ পিছদিনাখন গ'লোঁ, এই মানে সদায় লগ পোৱা হ'লোঁ জুবিনক, আৰু সদায় লগ পোৱা হ'লোঁ। বিভিন্ন ধৰণৰ কথা কয়, মোক কয় কোনোবা পাৰ্কাচনিক চাইছা নেকি কেতিয়াবা? বোলো নাই চোৱা নাই পাৰ্কাচন, মই বুজি পোৱা নাছিলোঁ কি ক'ব বিচাৰিছে। কৈছে এনেকৈ শিৱমণি চোৱা নাই? বোলো নাই চোৱা নাই। তিলক গুৰুটো মই চোৱা নাই। এইবোৰ বিখ্যাত পাৰ্কাচনিষ্ট, মানে পাৰ্কাচন ইনষ্ট্ৰুমেণ্টটো কি তেওঁহে মোক কৈছিলে। পাৰ্কাচন চব বস্তুৱে পাৰ্কাচন, আমি যদি টাপটোত এটা হিট কৰোঁ, ইয়াৰ পৰা যদি সংগীত উপযোগী ধ্বনি ওলায়, সিয়ে পাৰ্কাচন। সেইকাৰণে য'তে ত'তে বজায় কিছুমান বস্তু। তাৰপিছত লাহে লাহে সেইবিলাক কনচেপ্ট ক'বলৈ ল'লে। তেওঁ বিভিন্ন CD কালেকশ্যন কৰে আৰু ঘৰত অজস্ৰ কেছেট, মানে সেই তেতিয়া বিজিজ দেখিছোঁ, পিংক ফ্লয়ড দেখিছোঁ। তেওঁ ইতিমধ্যে শুনি হজম কৰি থৈছে এইবিলাক ৱেষ্টাৰ্ণ গান, পিংক ফ্লয়ড, বিজিজ, তাৰপিছত খুব কাণ্ট্ৰি চং শুনে, কেনি ৰজাৰ্ছ, এইবিলাক। তাৰপিছত কেনি জি বুলি এজন ক্লেৰিনেট প্লেয়াৰ আছিলে, সেইবিলাক শুনে। বিভিন্ন ধৰণৰ আমি মানে সেইটো লেভেলত তেতিয়া শুনিছে। আৰু দেউতাকে খুব কেছেট কিনি আনি দিয়ে তেওঁক, বিভিন্ন নতুন কেছেট ওলালে দিয়ে। ব্ৰুচ স্প্ৰিংষ্টাৰ্ণ এইবিলাক মই তেওঁৰ ঘৰতে দেখা প্ৰথম। মই কিন্তু তেতিয়ালৈকে সেইটো কালচাৰৰ লগত চিনাকি নহয়।
তাৰপিছত লাহে লাহে গম পালোঁ তেওঁ বহুত কথা জানে সেইটো লেভেলতে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ তেওঁ তেতিয়া ঋত্বিক ঘটকৰ কথা কয় ঋত্বিক ঘটক এজন বিখ্যাত পৰিচালক বংগৰ ৰাইটাৰ এদিন এখন চিনেমাৰ কথা দুইটাই পাতি আছে তেতিয়া মানে আৰু বন্ধু গোট খায় দাদু বুলি এজন গীটাৰিষ্ট আছিলে তেওঁৰ কাজিন হয় তেওঁলোকে গোট খায় এই ঋত্বিক ঘটকৰ অযান্ত্ৰিক বুলি এখন চিনেমাৰ কথা কয় কেনেকৈ বেয়া হৈ থকা এখন চিনেমাৰ ওপৰত গাড়ী এখনৰ ওপৰত চিনেমা বনাইছিলে তাৰপিছত মই মানে মানুহটোৰ চবতকৈ শ্ৰদ্ধা কৰা গুণটো হৈছে সেই গুণটো মানে ইমান নলেজ তেতিয়া মোতকৈ এবছৰ ডাঙৰ পঢ়াত ফাৰ্ষ্ট ইয়াৰ অজস্ৰ নলেজ মানে গোটেই পৃথিৱীখনৰ কথা যেন জানে আকৌ স্বামী বিবেকানন্দৰ কথা কয় কেতিয়াবা গীতাৰ কথা কয় গীতাত আমুক বস্তুটো গীতাত এনেকৈহে লিখা আছে এই বস্তুবিলাক মানুহে এনেই বনাই লোৱা বস্তু এদিন মোক ক'লে হেৰি আজি মঙলবাৰ মই নাখাম নেকি কাৰোবাৰ ঘৰত আমলেট দিছিলে কৈছে না বাৰটো পিছতহে সৃষ্টি হৈছে ৰাজা আগতে মানুহ সৃষ্টি হৈছিল বাৰটো এতিয়া তুমি বাৰ মানি লাভ নাই মানে কথাবিলাক তেনেকুৱা মঙলবাৰ কি আমলেট নাখাওঁ হেৰি নাখাওঁ কৰি দিয়ে বাৰটো পিছত বনাই লৈছে দিনবিলাক হেৰি কৰিবৰ কাৰণে গতিকে সেইটো লেভেলত কথা কয় আৰু মই পঢ়াটো দেখিছোঁ যেতিয়া পঢ়ে কিতাপ এখন লৈ পেলাই খুব মানে চঞ্চল হৈ থাকে মানুহটো ভৰিটোকে জোকাৰি থাকে এবাৰ এনেকৈ বহিলে এবাৰ এনেকৈ বহিলে কিন্তু আপুনি যদি সোধে লাইন বাই লাইন মনত থাকে কলেজৰ পঢ়া কেনেকৈ পঢ়ে মই নাজানো মই বাহিৰা কিতাপৰ কথা কৈছোঁ খুব কম পঢ়ে বুলি বেয়া পায় কিন্তু চোকাও আছিলে সেই সময়তে মেট্ৰিক 2টা লেটাৰ লৈ পাছ কৰিছে বুলি কয় ছায়েন্সত এডমিশ্যন লৈছিলে জে বি কলেজত গতিকে জ্ঞানৰ মানে অদ্ভুত ভাণ্ডাৰ আছিলে সেইটো এটা প্ৰথম মোৰ মানে তেওঁৰ প্ৰতি থকা শ্ৰদ্ধাটো আৰু সেইটো মোৰ শেষলৈকে থাকি গ'ল মই ইমান বছৰ থাকিলোঁ যদিও মই সেই গেপটো সদায় মেইনটেইন কৰিলোঁ মানে তেওঁ যিমানেই যি নঘটক মই কেতিয়াও কোনো এষাৰ কথা ডাঙৰকৈ ক'ব নোৱাৰিলোঁ টানকৈ ক'ব নোৱাৰিলোঁ মই যি ক'লোঁ সদায় ৰিকুৱেষ্ট কৰিলোঁ আজি অকণমান শুই ল'বা নেকি অকণমান ৰেষ্ট লৈ লোৱা এতিয়া নাই মই ঠিক আছোঁ মোক ওলোটাই কয় তুমিহে অলপ ৰেষ্ট লৈ ল'বা মই ঠিকেই আছোঁ কথাটো তেনেকুৱা তাৰমানে তাৰপিছত সেই লাহে লাহে তেওঁ আমি বজাবলৈ ল'লোঁ বিভিন্ন মানুহৰ লগত যোৰহাটত মানে অদ্ভুত সাংস্কৃতিক পৰিৱেশ বহুত ছিংগাৰ ভাল ছিংগাৰ যোৰহাটত আছিলে কম্পিটিশ্যনৰ কথা ক'লোৱে বিভিন্ন কম্পিটিশ্যন হয় লাহে লাহে তেওঁ গান সুৰ কৰে ক্লাছ 7-8তে বৰ ধুনীয়া ধুনীয়া গান সুৰ কৰিছে লাহে লাহে তেওঁ ভনীয়েক জংকী গীতাঞ্জলি এই বিভিন্ন ছোৱালীবিলাকে তেওঁৰ গান গাবলৈ ল'লে তেওঁ সুৰ কৰা গান বৰ ধুনীয়া গান সেই সময়তে বৰ ধুনীয়া ক্লাছ 8তে সুৰ কৰিছে সুৰ কৰিছে তাৰ আৰু গান সুৰ কৰিছে এটি নহয় দুটি নহয় বুলি এটা গান আছে এটি নহয় দুটি নহয় আছে বহু কথা এনেকুৱা এটা গান আছে সেইটো তেওঁ ক্লাছ 8তে সুৰ কৰা বুলি আমাৰ আগত কয় আৰু গান আছে ক্লাছ 8-9তে সুৰ কৰা তাৰ আগতে সুৰ কৰিছে সুৰবিলাক বৰ ধুনীয়া কৰে তাৰপিছত সেই লাহে লাহে বন্ধুত্বটো আহিলে ঘৰলৈ যোৱা বেছি হ'ল ঘৰত থকা হ'লোঁ তাৰপিছত লাহে লাহে তেওঁ কীবৰ্ড কিনিলে তেওঁৰ ককায়েক আছিলে উৎপল শৰ্মা তেওঁ জেঠাইকৰ ল'ৰা অল ইণ্ডিয়া ৰেডিঅ'ৰ এৰেঞ্জাৰ আছিলে মানে তেওঁ বোধ কৰোঁ A গ্ৰেড পোৱা প্ৰথম এৰেঞ্জাৰ নেকি অসমৰ শ্বিলঙত চাকৰি কৰিছিলে তেওঁলোক এবাৰ শান্তাবৰ লগত প্ৰগ্ৰেম কৰিবলৈ গৈছিলে যোৰহাট ল' কলেজৰ পৰা অলপ আগত তেওঁলোকৰ ঘৰ তেতিয়া সেই কীবৰ্ডখন কিনিছিলে ভূপেন উজিৰ ছাৰৰ পৰা গতিকে লাহে লাহে কীবৰ্ড বজোৱা হ'ল কীবৰ্ডত মানে ইণ্টাৰেষ্টটো বেছি কীবৰ্ডখন মানুহে সুধিলে কয় নাই মই গান চান নাগাওঁ গান সুৰ কৰোঁ কিন্তু মই বজাই ভাল পাওঁ লাহে লাহে আমি যোৰহাটৰ লীনা বেজবৰুৱা বাইদেউ বুলি এগৰাকী ছিংগাৰ আছিলে মানে তেওঁলোক অকণমান ধনী চনী মানুহৰ আৰু দুমহলীয়া ঘৰৰ ওপৰৰ খাপত তেওঁলোকৰ এটা মিউজিক ৰুম আছে তাতে বস্তু ফিটিং হৈ থাকে তেওঁলোকে প্ৰগ্ৰেমৰ কাৰণে প্ৰেক্টিচ কৰে জুবিনো যায় আমিও যাওঁ তালৈ আৰু সেই দাদাবিলাকে আমাক খুব মৰমো কৰে জুবিনক ভাল পায় জুবিনে সুৰ কৰা গান গাবলৈ কয় লীনা বৰুৱা মানে দাদাই ৰূপক দাই তেওঁ গীটাৰিষ্ট জুবিন গানটো গোৱাচোন কোৱাত মই সিদিনাখন জ্যোতিকাই তোমাৰ বৰ ধুনীয়া গান এটা ৰেডিঅ'ত গাইছিলে পিছে পাহৰি গ'লো নহয় ৰ'ব অকণমান মনত আছে বুলি গাই দিয়ে তেতিয়া কিন্তু পিন ড্ৰপ চাইলেণ্ট হৈ যায় ইমান সুৰত গায় ইমান ধুনীয়া উচ্চাৰণ চবেই কয় লাহে লাহে তেওঁ চাগে সেই মানুহৰ ইনস্পাইৰেশ্যন পাই পেলাই গান গাবলৈ মন কৰে লাহে লাহে গান গোৱা হ'ল এবাৰ কি হ'ল প্ৰথম মানে আমি ষ্টেজ শ্ব' কৰিম আৰু প্ৰথম ষ্টেজ শ্ব' এটা আমাক বহুতকে গোটাই আনিলে কেইবাজনো মিউজিচিয়ান যোৰহাটত বিশ্বকৰ্মা পূজাৰ দিনাখন চাউণ্ড ভাড়া দিয়া এজন মানুহ আছিলে ৰাজেন দা তেওঁ চাউণ্ড ছিষ্টেম আছে ভাড়া দিয়ে তেওঁ বিশ্বকৰ্মা পূজা পাতে গধূলিলে মানে তেওঁ ৰাস্তাৰ ওপৰতে পেণ্ডেল এটা দি পেলাই সৰু পেণ্ডেল আৰু প্ৰগ্ৰেম পাতিব তাতে জুবিনে গান গাব আমি প্ৰথম মানে তেনেকুৱা ডাঙৰ ষ্টেজ প্ৰগ্ৰেম আৰু চাউণ্ড লৈ পেলাই তেতিয়া গান ওলোৱা নাই কিন্তু জুবিন গাৰ্গ হোৱা নাই অনামিকা ওলোৱা নাই
তে কি গান গাব তাই নিজৰ গান এটা গাব চবে ৰিকুৱেষ্ট কৰিছে গানে কি আনে গাব আৰু জিতুল দাৰ দুটামান গান গাব আৰু দুটা হিন্দী গান গাব কিশোৰ কুমাৰ গান খুব ভাল পাইছিল কিশোৰ কুমাৰ মানে খুব ভাল পায় কিশোৰ ইমান সুৰত গায় ইমান ধুনীয়া উচ্চাৰণ নছৰত ফতেহ আলী খান খুব শুনে তেতিয়া কিবা এটা গান গাম বুলি কৈছে আমি আৰু জনাই নজনে তুলি মেলি প্ৰগ্ৰেম কৰিম আমি গৈ প্ৰগ্ৰেমৰ জেগা পালোগৈ জুবিনে কিবা এটা আনিবলৈ বুলি ঘৰলৈ গ'ল সেই সময়তে ধাৰাসাৰ বৰষুণ আহিল গধূলিলে কাপোৰ দি পেলাই ষ্টেজ বনাইছিলে চব ভাগি পৰি থাকিল প্ৰগ্ৰেম কৰা নহ'ল আৰু সেইদিনাখন সেইবিলাক মানে স্মৃতি আছে আৰু সেই লীনা বৌ ঘৰত বহুত দিন কটাইছে তেওঁ নিজেও গৈ ভাল পায় বিভিন্ন ধৰণৰ মানুহ থাকে গান হয় আৰু সেই গান গোৱাটোকে চাগে কেছেট বনাবলৈ মন গ'ল বিভিন্ন গান গোটালে জেঠাইকৰ এটা গান ল'লে প্ৰীতি সুভাষে গানটো মানে ডাঙৰ জেঠাইকে সুৰ কৰা নিজৰ গানকেইটাতো আছেই তাৰপিছত কেছেট বনাবলৈ এতিয়া পইচা নাই দেউতাকে পইচা ইমান নাই বুলি কৈছে পাপুৱে এতিয়া কোঅপাৰেটিভ এটা বেংক আছিলে যোৰহাটৰ এতিয়াতো ষ্টেট বেংকৰ ফ্ৰণ্টত শিৱসাগৰ কোঅপাৰেটিভ বেংক আছিলে নেকি তাৰপিছত মোৰ মানে ৰিণিকি মনত আছে মায়ে মানে জুবিনৰ মায়ে সেই বেংকলৈ আহিছিলে লোন বিচাৰি সম্ভৱ চাগে 60 নে 70,000 টকা তাৰপৰা লোন লৈ দিছোঁ প্ৰথম কেছত অনামিকা কৰিবৰ কাৰণে আৰু তাৰ আগতো বহুত কথা আছে জুবিনৰ এটা ফিক্স ডিপজিট আছিল ভিডিঅ' খিনা কোৱা মতে পইচা কৈছিল সেইটো উলিয়াই দিছে নেকি কৈছে সেই ফিক্স ডিপজিট ভাঙি 30,000 টকা দিছে আচ্ছা জুবিনৰ হাতত কিন্তু মোৰ মা যোৱা মনত আছে বেংকত লোন বিচাৰিয়ে গৈছিলে আচ্ছা মাক সুধিছো পইচা দিব পাৰো নেকি অকমান কেছেট এটা উলিয়াও সেইটো ফিক্স ডিপজিট এটা আছে ভাঙি দে এনে ক'লে মাতে গৈ ভাঙি 30,000 তাৰমানে খুব সাধাৰণভাৱে আছিলে যে দেউতাকটো চৰকাৰী অফিচাৰ আছিলে সাপোৰ্টিভ আছিল কিন্তু সাপোৰ্টিভ আছিল বা সাংঘাতিক সাপোৰ্টিভ আছিল তেওঁ 2-3 দিনৰ কাৰণে যায় যোৰহাটলৈ আৰু খুব ৰাতিপুৱাই গুচি আহে কেতিয়া দুই এবাৰ মানে এখন বগা এম্বেচাডৰ লৈ যোৱা মনত আছে কিন্তু প্ৰায় বাছতে যায় এম্বেচাডৰখন চৰকাৰী এম্বেচাডৰ এজন ড্ৰাইভাৰো যায় তেতিয়া আমি ভাবোঁ যে মই ভাবিছোঁ যে বহুত চাগে ডাঙৰ অফিচাৰ হ'ব কাৰণ নহ'লে চৰকাৰী গাড়ীটো নাপায় কিন্তু বেছিভাগ বাছতে যায় আৰু আমি ড্ৰয়িং ৰুমৰ কিনাৰতে এটা ৰুম আছিলে তাতে জুবিন মই শুই থাকোঁ ন দেউতাকে যেতিয়া যাব সময়ত মানে মূৰত ধৰি খুব ঠাকুৰ বিশ্বাস কৰিছিলে কোনোবা এজন ঠাকুৰ সম্ভৱ চাগে চাই বাবা হ'ব নেকি একদম ধুনীয়াকৈ মোৰ মানে ফুৰাই পেলাই মন পচন্দ গাই থৈ যায় অকল জুবিনক গাই শেষ কৰি থৈ নাযায় মূৰটো চুই থৈ যায় দেউতাকে যায়ে মানে গুৱাহাটীলৈ গুচি আহে যোৰহাটৰ পৰা জুবিন শুই থাকে গম নাপায় জুবিন শুই থাকে কিন্তু জুবিনে চাগে গম পায় দেউতাকে মূৰটো চোৱা কাৰণ জুবিনে খুটুক কৰিলেই চব বস্তু গম পাই থাকে কেতিয়াবা এনেকুৱা হয় মই শুই থাকোঁ সোনকালে শুই উঠোঁ মই সাৰ পাওঁ মই গাঁৱৰ ল'ৰা সদায় সোনকালে শুই উঠা অভ্যাস বহুত দেৰি শুই থাকিব নোৱাৰে যদিও ৰাতি দেৰি হৈ শুৱা কিন্তু সি ধৰি লওক শুই উঠিলে 1টা বজাত মোক কয় উঠি পেলাই তুমি বহুত সোনকালে উঠিলা দেখোনে তুমি কেনেকৈ গম পালা তুমিতো নাক ঘূৰাই শুই আছে কৈছে নাই মই গম পাই থাকোঁ তুমি মোৰ ওপৰেদি পাৰ হৈ আহিছা ন মই গম পাই আছোঁ হ'লেও মই তোমাক ডিষ্টাৰ্ব কৰিব বিচৰা নাছিলোঁ কৈছে নাই একো নাই তুমি শুই থাকিব নোৱাৰা ইমান দেৰি শুই থাকিব নোৱাৰা গতিকে সেইবিলাক কথা আৰু এনেকুৱাও মনত আছে বাইদেউ যদিও সি এজন তেনেকুৱা ডাঙৰ অফিচাৰৰ ল'ৰা আছিলে সেই পিন্ধা কাপোৰ মানে কেতিয়াবা কি হয় কেতিয়াবা তাৰ ঘৰত ৰাখি দিয়ে জোৰ জবস্তি থাকা বুলি ক'লে থাকিব লাগিব আহিবলৈ নিদিয়ে হয় চাইকেলৰ তলাটো মাৰি দিব পিছত মই এখন স্কুটাৰ কিনিছিলোঁ এই স্কুটাৰখনৰ চাবিটো ৰাখি দিব তাৰপিছত এনেকুৱা হয় কেতিয়াবা এই কাপোৰ মানে সলনি হয় মোৰ কাপোৰ নাথাকে কাৰণ মই এনেইহে আহিছিলোঁ ৰাখি দিলে তাৰ চাৰ্টটা পিন্ধি যাওঁ চাই মোক এনেকৈ তাৰপিছত আমি যে ক'ৰবালৈ গ'লোঁ বহুত মানুহ বহিলোঁ তাৰপিছত এই ৰাজাই পিন্ধি থকা চাৰ্টটো মোৰ চাৰ্ট আকৌ এনেই টাও মাৰি আছে চবৰে আগতে কৈ দিয়ে সেইটো ধেমালি কৰে আৰু এনেকুৱা দিন গৈছে এই বিষ্ণুৰাম বৰুৱা হল বুলি এখন বজাৰ আছে বিষ্ণুৰাম বৰুৱা বজাৰ বুলি কয় যোৰহাটত বৰুৱা চাৰিআলি পাৰ হৈ তাতে সেই NK প্ৰডাকশ্যনৰ দোকান আছিলে কেছেটৰ দোকান তালৈ আমি আহোঁ এই বিভিন্ন কেছেট আহে কিনে কেছেট গান অনবৰতে গান বাজি থাকে আগতে কেছেটৰ দোকানবিলাক এই কথা বতৰা পতা হয় আড্ডা হয় কোনোবা মানুহ আহে যোৰহাটৰ জয়ন্ত নাথ ছিংগাৰ তাৰপিছত মনোজ সভাপতি গীটাৰিষ্ট নহয় যোৰহাটৰ জয়ন্ত নাথ তেওঁ চিনেমা লাইনতো কাম কৰিছে বহুত গানো বহুত আছে এজন জয়ন্ত নাথৰ কাৰণে মই গান লিখি দিছিলোঁ মনোজ সেইজনে হয় যোৰহাটৰ জয়ন্ত নাথে বহুত কাম কৰিছে আগতে গেট লাইনত তেতিয়া মানে কি হয় সেই ফুটপাথৰ কিনাৰত অলপ মানে পেণ্ট আৰু চাৰ্ট বিক্ৰী কৰে পেণ্টবিলাক বহুত ডাঙৰ
কিন্তু খুব ধুনীয়া জিন্স আহে আৰু কৰ্ডৰ পেণ্ট আহে তেওঁ মানে তাৰ পৰা পেণ্ট কিনে তেওঁ বুলি নহয় আমি গীতাই কথা আমি যিকেইটা আড্ডালৈ আহোঁ তাৰ পৰা পেণ্টটো কিনো পেণ্টটো 30 rupees 40 rupees লয় ছেকেণ্ড হেণ্ড পেণ্ট কিন্তু তাৰমানে এইবোৰ কি জানা এইটো তেতিয়া হেৰি নহয় এইটো লংচি বুলি কৈছিল অঁ লংচি মানে শ্বিলং অঁ শ্বিলঙৰ পৰা সেই ছেকেণ্ড হেণ্ড কাপোৰখিনি ক'ৰবাৰ পৰা আহে বাহিৰৰ পৰা আহি শ্বিলং হয় আমাৰ মানে এইবোৰ ছেকেণ্ড হেণ্ড বিক্ৰী অঁ সেই তাতে কিনা আকৌ এটা চবেই তাতে কিনা এটা কথা আছে তাৰ পিছফালে মানে যিজন দৰ্জী আছে তেওঁ মানে এক্সপাৰ্ট পেণ্টটো সেই ডাঙৰ পেণ্টটো কাটি খুব ধুনীয়াকৈ ইটো মানুহৰ জোখত বনাই দিয়ে তেওঁৰ ওচৰত ভিৰ থাকে মানে কেতিয়াবা লাইন কৰিবলগীয়া হয় আমি জুবিনে ময়ো দুটা পেণ্ট কিনি এনেকৈ দিওঁ সেই পেণ্টো পিন্ধিছোঁ আমি তাৰমানে আৰু জুবিন মানে চৌখিনতাটো তেতিয়াৰ পৰাই আছে আমি ধৰি লওক যিটো পেণ্ট চইচ কৰোঁ জুবিনে এটা বেলেগ ধৰণৰ পেণ্ট চইচ কৰে মই যদি কৰ্ডৰ পেণ্ট এটা চইচ কৰিলোঁ বহুত চাইছে সি কিন্তু সেই ৰোল পৰা এটা পেণ্ট লৈ লয় আৰু পিছত যেতিয়া পিন্ধে তাৰ চইচটো মানে ৱাহ আৰু বিৰাট ধুনীয়া চইচ কৰে সেই ষ্টাইলিছ মানুহটো তেতিয়াৰ পৰাই আছে সি তেতিয়াও ভবা নাই যে জুবিন গাৰ্গ হ'ব কেতিয়াও ভবা নাছিলে চাগে সি নিজে আৰু পিছততো বাৰু সেই মেইনটেইন কৰিবলগীয়া হ'ল গোটেই কথাখিনি জুবিন গাৰ্গ হৈ আৰু সেই কেছেট ওলোৱাৰ পিছততো অলপ বেলেগ হৈ গ'ল কেছেটটো সেই সময়তে এনকে প্ৰডাকশ্যনৰ পৰা অনুৰাধা পটোৱাল আৰু উৎপল শৰ্মাই এটা কেছেট ওলালে অনুৰাধা বুলি সেইটো তেওঁলোকৰ নিজৰ প্ৰডাকশ্যন জুবিন গাৰ্গৰ অনামিকাটো ৰেকৰ্ডিং হৈছিলে ভূপেন হাজৰিকা ছাৰৰ তাত এনকে প্ৰডাকশ্যনে মাৰ্কেটিং কৰি দিছিলে তেওঁ নিজৰ পইচাৰে কৰিছিলে সেই ৰেকৰ্ডিঙত ময়ো আহিছিলোঁ তেতিয়া মানে সেই সময়ৰ ৰেকৰ্ডিংবিলাক বেলেগ আছিলে গোটেই মিউজিচিয়ানখিনি থাকে গানটো ৰেকৰ্ডিঙৰ সময়ত এই গীটাৰিষ্ট কল্যাণ বৰুৱা আছিলে দিগন্ত শৰ্মা তাৰপিছতে চব আৰু বেছ গীটাৰ বজোৱা বুলবুল দা প্ৰান্তিক ফুকন চব মানুহ মিউজিচিয়ানবিলাক একে সময়তে লগ পোৱা যায় মই সেইটো চাবলৈকে আহিছিলোঁ তেতিয়া মই মানে ইমান প্ৰফেচনেলি বজোৱা নাই কেছেটত বজাব পৰা হোৱাগৈ নাই মানে আৰু থাকোঁ তেতিয়া মই আছিলোঁ জু তিনিআলিতে মোৰ এজন সম্বন্ধীয় দাদা ঘৰ ইমান চিনাকি নাই আৰু মোক খুৰীয়ে ক'লে যে যা জিতেন দা ঘৰতে থাকিবি বিচাৰি ঘৰতে ইমান চিনিও নাপাওঁ মই তাৰপৰা তালৈ যাওঁ তেওঁ দিগন্ত দাৰ লগত থাকে দিগন্ত শৰ্মা ৰাতি কাম বন কৰি দিগন্ত মানে কাৰো ঘৰ নাই মোৰো ইয়াত গুৱাহাটীত ঘৰ নাই তাৰো ঘৰ নাই তেতিয়ালৈকে ঘৰ লোৱা হোৱা নাই গতিকে সেই জুবিন গাৰ্গটো শেষলৈকে মই নোপোৱা নহয় মই ইমান ওচৰৰ পৰা পোৱাৰ পিছত মই চেঞ্জটো খুব কম দেখিলোঁ মানে মোক কেতিয়াবা সোধে কোনোবাই কি চেঞ্জ হ'ল জুবিন মই বোলো চেঞ্জটো একো হোৱা নাই আৰু বহুতে ক'ব বিচাৰে যে গানবিলাক আগৰ নিচিনা নহয় এতিয়াৰ গানবিলাক কিন্তু জুবিনে কয় আগতে আমাক কয় যে মিউজিকটো পুখুৰী নহয় নদী বৈ থাকিব লাগিব আজিৰ গানটো এইটো গান মানুহে শুনিব হয় 20 বছৰ পিছতো শুনিব কিন্তু ইয়াৰ পিছতো মোৰ যিটো ক্ৰিয়েটিভিটি সেই তাৰ কাৰণেও মই কাম কৰিব লাগিব মানুহে শুনাটো পিছৰ কথা সেইটোৱে গতিকে চেঞ্জ কৰিবই লাগিব একেটা গতিত থাকিলে মিউজিক হৈ নাথাকিব সেইটো মই যদি একঘেয়ামী গান 10,000 কৰি দিওঁ মানুহে এটা গান শুনি পিছৰ গানটো গম পাই যাব গতিকে সেই কথাবিলাকো বৰ হাই লেভেল আছিলে এদিন এটা হেৰি মনত পৰিছে আমি সেই চাইকেল লোৱা দিনতে ক'ৰবাত গধূলি এটা প্ৰগ্ৰেম কৰিলোঁ আৰু যোৰহাটত মানে ট্ৰেন্সপৰ্টৰ মুখত বৰুৱা চাৰিআলি বুলি কয় গোটেই ৰাতি চাহৰ দোকান খোলা থাকে ৰাতি বহে তেওঁলোক চাহ তামোল চিগাৰেট বিকে বিস্কুট পুৰি চুৰি বিক্ৰী হয় আৰু আমি প্ৰগ্ৰেম থাকিলে ৰাতি প্ৰগ্ৰেমৰ জেগাত ভাত খালেও এই বৰুৱা চাৰিআলিলৈ চাহ খাবলৈ আহোঁ এই লাল চাহ একেবাৰে বিস্কুটে খাওঁ আৰু সেইদিনাখন অকল জুবিন আৰু মই আছোঁ চাইকেল লৈ আহিছিলোঁ জুবিনে এটা বৰ ধুনীয়া বগা জেকেট পিন্ধি ঠাণ্ডা দিন ডিচেম্বৰ জানুৱাৰী মাহ খুব ঠাণ্ডা পৰে যোৰহাটত তাৰপিছত সেই চাহৰ দোকানৰ ওচৰতে এজন মানুহে মানে মানুহজন বয়সস্থ মানুহো নহয় দেই জুই ফুৱাই আছে তেওঁ এখন কাপোৰ লৈ আছে গাত কিন্তু মানুহজন কঁপি আছে জুবিনে এবাৰ আঁতৰি গৈ চালেগৈ আকৌ গুচি আহিলে চালে সেই মোৰ ছেকেণ্ড টাইম যোৱা দেখি আকৌ চালোঁ তেওঁলৈ তেওঁ আকৌ মানুহজনৰ আগফালে যোৱা নাই নিজৰ গাৰ জেকেটটো খুলিলে মানুহজনৰ গাত জুতি মানুহজনে তেতিয়া এনেকৈ ওলোটাকৈ চাইছে জুবিনক মানুহজনৰ জেকেটটো লৈ সেইখিনিতে সদায় থকা মানুহ কিন্তু তেওঁ ৰাতি তাতে থাকে কিবা কিবি কৰে চাগে চাফা কৰি দিয়ে দেখিছোঁ যে জুবিনৰ তলত গাত একোৱেই নাই তলত গোটেই জেকেটটো পিন্ধি আহিছে তলত কটা গেঞ্জি এটা ঠাণ্ডাৰ দিন কিন্তু আমি আকৌ তাৰ পৰা বঙালপুখুৰী যাবলৈ আছে সেই তেনেকৈ কপি ৰাতি চাইকেল মাৰি গ'লোগৈ আৰু মোৰ গাত এটাই চুৱেটাৰ মই আকৌ খুলি দিলোঁ মোৰ এটা কথা মই এবাৰ কৈছোঁ তুমি মোৰটো পিন্ধি লোৱা এই নাই নালাগে মোৰ ঠাণ্ডা লগাই নাই বুলি কৈছে মানুহজনক জেকেটটো দি আমি গ'লোঁ সেইটো কথা কোনেও নাজানে কথা মই কেতিয়াবা কাৰোবাৰ আগত কৈছোঁ চাগে জুবিন থকা অৱস্থাতে কাৰোবাৰ আগত কৈছোঁ তেতিয়া তাৰ কৈছে এনেকুৱা আছিল নে কথাটো তাৰ মনতো আছে চাগে কিন্তু কথাটো গতিকে সেই তেনেকৈ মানৱ জৰুৰীটো যে মানুহক ভাল পোৱাটো
জুবিনৰ যিটো মানে তাৰ হেৰিটো মানে তাৰ চিন্তাধাৰাটো সেইটো সেই তেতিয়াই দেখিছোঁ তাৰমানে খুব মৰম কৰে মানুহক ঘৰলৈ যদি কোনোবা আহিলে ৰাতিপুৱা 10:30 বজাত কোনোবা আলহী আহিলে সি চিনি পাওক নাপাওক দুপৰীয়া ভাত খাই যাবই লাগিব এইটো যোৰহাটৰ ঘৰৰ কথা কৈছোঁ নাই যাব নোৱাৰে খাই যাব লাগিব একেলগে ভাত এসাঁজ খাওঁ আকৌ এনেকুৱা টাইপ তাৰমানে সি নাখাবও পাৰে সেই সময়ত মাকক ক'ব মই এতিয়া নাখাওঁ ঢাকি থৈ দে পিছত খাম মাকে ক'ব নহয় গল্ডি খাই লৈচোন একেলগে তই তেওঁক ভাত খাবলৈ ৰাখিলি নাই মই বহি দিম নহয় ওচৰত মই এতিয়া মন যোৱা নাই পিছত খাব এই তেনেকুৱা আৰু এই শেষলৈ আমি যেতিয়া প্ৰগ্ৰেম কৰি ঘূৰি আহোঁ তেতিয়া মানে কাৰোবাক কোনোবা এটাক ফোন কৰে আৰু মই খানা অৰ্ডাৰ দিছোঁ দেই আমুক ধাবাত আহিবা আমি মানে প্ৰগ্ৰেমৰ কৰি বস্তু সামৰি আহোঁতে দেৰি হয় 1-1.5 ঘণ্টা তাতকৈ ডিফাৰেঞ্চ থাকে তেওঁ বহি থাকে কোনে কি খাবা খাই লোৱা ৰুটি মাংস ভাত অৰ্ডাৰ দিয়া আছে চবেই খাই লওঁ আমি খাই শেষ নোহোৱালৈকে আমি বুলি নহয় প্ৰত্যেকটো যিমানখিনি মানুহ তাত সোমালোঁ শেষ নোহোৱালৈকে বহি থাকিব এনেকুৱা ক'ব বিলটো দি দে আমি যদি সুধোঁ তুমি তোমাৰ খানা নাই মই বান্ধি লৈছোঁ মই অলপ দেৰিকৈ খাম নিজে নাখায় কিন্তু চবকে খুৱাই হোৱালৈকে বহি থাকে এইটো আপোনাৰ মই একদম লাষ্ট প্ৰগ্ৰেমলৈকে কৈছোঁ আমি এইফালৰ পৰা আহোঁতে লাষ্ট এই আতিথ্য বুলি এখন ধাবা আছে পাহাৰটো উঠাৰ আগতে তাত সেইটো মানে 6টাও বাজিব পাৰে কেতিয়াবা ৰাতিপুৱা 7টাও বাজিব পাৰে মোৰ টোপনি ধৰিছে ভাগৰ লাগিছে বুলি গুচি নাযায় সেই অৰ্ডাৰ দিয়াৰ পৰা মানুহখিনি খোৱালৈকে বহি থাকে নিজে নাখায় নিজে গৈ ঘৰত খাবহি পানী লৈ যায় কিবা এটা গতিকে সেই মানুহজন মই চেঞ্জ নেদেখিলোঁ সেইটো ক্ষেত্ৰত সেইবিলাক ক্ষেত্ৰত যিটো মৰম মানুহক যিখিনি মৰম কৰে এই যে পইচা দি দিলে কিমান পইচা আছে নাচায় আৰু পইচা একদম মানে চিনি নাপায় কেতিয়াবা গুৱাহাটী আহিবলৈ মাকক আগতে আমি মানে চেন্নাই গৈছিলোঁ কেছেটলৰ আগতে এইটো কথাও বহুত কম মানুহে জানে চেন্নাইত এটা অসম এছ'চিয়েশ্যন আছিলে আছিলে মানে চেন্নাইত থকা অসমীয়া ল'ৰাখিনি তাতে ৰাণা কলিতা আছিলে জুবিনৰ এজন কাজিন আছিলে গুড্ডা বুলি আৰু বাকীখিনি যোৰহাটৰ ল'ৰা চব গৈ তাত আমি চিনাকি হ'লোঁ তেওঁলোকে মানে এটা প্ৰগ্ৰেম পাতিছে তাতে জুবিনে গানো গাব জুবিনে বজাব কীবৰ্ড আৰু তেওঁলোকৰ মানুহেও গান গাব তাৰ কাৰণে তাৰ পৰা কেইজনমান মিউজিচিয়ান লোৱা হ'ল মইতো তবলা চবলা লৈ যোৱা নাই তাৰ পৰা লৈ দিলে ভাড়াত পাই তেতিয়া বস্তুবিলাক সেইটো 91 মানৰ কথা চাগে তাৰপিছত প্ৰগ্ৰেম হ'ল আমি 7 দিনমান প্ৰেক্টিচ হ'ল ঘৰ এটাত কাজল বুলি এটা ল'ৰা ঘৰত সি বেংগলৰ ল'ৰা প্ৰেক্টিচ হ'ল 7 দিনমান প্ৰগ্ৰেমো হৈ গ'ল ধুনীয়াকৈ জুবিনে গান গালে চেন্নাইত থকা অসমীয়া মানুহখিনিয়ে জুবিনৰ গান বিৰাট ভাল পালে খুব আৰু এপ্ৰিচিয়েট কৰিলে তাৰপিছত কি হ'ল আমিতো ঘূৰি আহিব লাগে অসমলৈ 8-10 দিন হৈ গ'ল এতিয়া আমাক পঠিয়াবলৈ অসমীয়া ল'ৰাকেইজনৰ হাতত পইচা নাই টিকেট কৰি দিবলৈ আমাৰ হাতততো পইচা নাই জুবিনে সম্ভৱ সেই সময়তে 600 মান লৈ গৈছিলে আৰু মই 200 টকা লৈ গৈছিলোঁ মোক দেউতা কৈছিল যে লৈ যা যদিও তাহাঁতি অহা যোৱা দিছে বাটত লাগিব 200 টকা লৈ গৈছিলোঁ আৰু খৰচ কৰি দিওঁ ৰাতি তাহাঁতি খুব চাহ খাবলৈ যায় পইচা শেষ মুঠতে মোৰ হাতত পইচা নাই জুবিনে মোক কৈছে মই 100 টকা এটা থৈ দিছোঁ গুৱাহাটী পাই পেলাই যোৰহাট যাব লাগিব নহয় তাৰপিছত পইচা নাই এদিন যায় সেইদিন যায় ৰাণা কলিতা আছিলে ৰাণা বেলেগে থাকে ৰাণা তাক ফোন কৰে জুবিনে কি হ'ব যাব লাগিছিলে ৰাণা কৈছে বা হৈ গৈছে ইতিমধ্যে 28 দিনমান পাৰ হৈ গৈছে তোমালোকৰ টিকেট হৈ গৈছে ট্ৰেইনৰ টিকেট হৈ গ'ল ক'ত আছিলে আমি গিন্দি বুলি এটুকুৰা জেগাত আছিলোঁ চেন্নাইত গিন্দি ভাড়া দিব লগা হৈছিল চাগে নাই আমি ভাড়া দিব লগা হয় আমি তেওঁলোকৰ ৰুমতহে আছোঁ সেই গুড বুলি ক'লোঁ যে জুবিনৰ কাজিন সেই তেওঁৰ ৰুমত আছোঁ তেওঁলোকে ডাঙৰ ৰুম আৰু চব মাটিত বিচনাৰ পৰা চব পঢ়ি থকা ল'ৰাহে তাতে তেওঁলোকে AMI বুলি কিবা এটা ছাবজেক্ট পঢ়ি আছিলে তেওঁলোকে আৰু সেয়াই মানে প্ৰায় 28 দিন 29 দিন তাত থাকিলোঁ সেই তাতে আমি ৰজা চিনেমাখন চাইছিলোঁ তেতিয়া ৰজা ৰিলিজ হৈছিলে ৰজা চিনেমাখন চাইছিলোঁ চেন্নাইতে অশোক পিলাৰ বুলি এটুকুৰা জেগাত হলবিলাক আছিলে বহুত হল আছে তোমাৰ সেই জেগাটুকুৰাত তাতে চাইছিলোঁ আৰু ৰজা চাবৰ কাৰণে আমি বহুত দিন মানে ৱেইট কৰিবলগীয়া হৈছিল সেইটো এটা বেলেগ চেপ্টাৰ গৈছিল ঘূৰি আহিছোঁ যোৰহাটত গৈ নামিছোঁ আমি পল্টন বজাৰত 1 প্লেট চাওমিন কিনি ট্ৰেইনৰ পৰা নামি পেলাই সেই চাওমিন দুইটা ভাগ কৰি খাই যোৰহাটত বাছত উঠি পেলাই যোৰহাটলৈ গৈছোঁ যেতিয়া যোৰহাটলৈ গৈছোঁ তাৰ হাতত পইচা শেষ তাৰমানে ইতিমধ্যে সেই 100 টকা এটা থৈছোঁ বুলি কৈছিলে যে পইচা শেষ ঘৰলৈ খোজকাঢ়ি গৈছিলোঁ নে নহয় ৰিক্সাত গ'লোঁ যোৰহাটত নাইট ছুপাৰত গৈছোঁ ৰাতিপুৱা ৰিক্সাটো মাকক জগাই পেলাই ৰিক্সা অলপ পইচা দিছে সেই তেনেকুৱা দিনো গৈছোঁ সেই পইচাটো মানে তেতিয়াৰ পৰাই চিনি নাপায় গম নাপায় মানে এই ল'ৰাকেইজনেও যদি কিবা এটা দিলেহেঁতেন এবাৰ সি ক'ব পাৰিলেহেঁতেন যে ইমান দিন থাকিলোঁ বজালোঁ
কিবা এটাতো দিয়ে নাই পইচাৰ পিছে মতলব নাই মানে কাম কৰিব লাগে মুঠতে আৰু যিটো বস্তু শেষলৈকে দেখা পালোঁ কোনোবাই এনেকুৱাও দেখিছোঁ কোনোবাই যদি 100 টকীয়া বান্ডেল এটা ইমানটো দি কোনোবাই ধৰি লওক দিলে আপুনি যদি কয় জুবিন তোমাক দিবলগীয়া 1 লাখটো দিলোঁ দেই হ'ব কৰাই থৈ দিয়ে মানে সেই বান্ডেলটোতে খুব বেছি 10,000 টকা থাকিব 100 টকীয়া বান্ডেল এবাৰ ভাবি নাছে যে সেইটো 1 লাখ টকা নহয় ইমান ঠগিছে তাক নহয় সি মানে পইচাটোৰ প্ৰতি তাৰ লোভেই নাই মানে একদম শেষলৈকে যিটো বস্তু নাছিলে সি চাগে একদম শেষ মুহূৰ্ততে ভাবিছে যে মোৰ পইচা নাই পইচা গুৰুত্ব দিয়া মানুহেই নাছিলে এটা ইণ্টাৰভিউ মানে এটা পাব্লিক ফাংচনত জুবিনে কোৱা শুনিছোঁ সেইটো মানে বহুত কষ্ট পাইছোঁ মই সেইটো দেখি পিনে মই ঘৰ এটা সাজি আছোঁ 3 বছৰ হ'ল মোৰ পইচা নাই আপোনালোকে পইচা দিলে মোৰ ঘৰটো হ'ব সেইটো বাক্য জুবিন গাৰ্গৰ নিচিনা এজন 40,000 গান গোৱা এজন মানুহে ক'ব জুবিনেতো তেনে কথা নকয় কিন্তু সেই বাক্যটোৰ পিছফালে আৰু কিমান কথা সোমাই আছে তাৰমানে হয় আচলতে পইচাটো তেওঁ হিচাপ নকৰিলে গোটেই জীৱনটো মই আপুনি চাগে বিভিন্ন মানুহে কোৱা শুনিছে পইচা পালে ওচৰত যদি তেওঁ কোনোবা চিনাকি মানুহ থাকে পইচা দি দিয়ে থৈ দিয়চোন পইচাটো নিজে ৰাখিবলৈ দিগদাৰ পায় পাৰ্চ চাৰ্চ নাৰাখে পকেটত মোটা পইচা ৰাখিবলৈ দিয়ে কাৰোবাৰ হাতত থৈ দিয়ে আৰু সেইটো যদি মানুহজনে নিজে উইলিংলি ঘূৰাই নিদিয়ে সেইটো পাহৰি যায় মানে পইচাটোত যে গুৰুত্ব নাই সেইটোৱে প্ৰমাণ মানে আমাৰ হ'লে কি হ'ল তাতে কাৰোবাক যদি টকা 1000 দি থৈছোঁ যাবৰ সময়ত খুজিলে মই পইচাটো দিয়া যাওঁ কিন্তু পাহৰি যায় চাগে মানে মাথাত অনবৰতে কিবা এটা খেলাই থাকে তাৰ হয় গান নহয় ৰিদম মই সেইকাৰণে ভাবোঁ যে মই প্ৰথম দিনাখনেই ভাবিছোঁ যে মানুহজনৰ গাত নিশ্চয় কিবা এটা সোমাই আছে হয় নটৰাজ বহি আছে নহয় কিবা এটা মানে ঐশ্বৰিক শক্তি গাত আছে কাৰণ প্ৰথম দিনাখন মই তেওঁ যিটো ষ্টাইলত মোৰ আগে আগে চাইকেলখন লৈ ওলাই গ'ল সেই প্ৰসেনজিত ঘৰলৈ যাওঁতে তেতিয়া মানে সম্পূৰ্ণ নিজৰ মতে থাকে ৰাস্তাত গাঁৱতে চিঞৰি চিঞৰি গান গাই গৈছে লাজ চাজ নকৰে আকৌ জাপি লৈ যোৱা কথাটো জানা চাগে টুপিৰ ওপৰত যে জাপি আহিছে নেকি মানে কি ছাতিটো লৈ চাইকেল চলাবলৈ দিগদাৰ নহয় কিন্তু জাপিটো পিন্ধি যায় চিম্পল কথা মানুহে বেয়া দেখিব কোনোবাই হাঁহিব সেইবোৰলৈকে নাচা চিন্তা নকৰে গতিকে সেইবোৰ ঘটনা তেনেকুৱা কিন্তু সি জে বি কলেজত অকণমান সি ৰেজিষ্টেঞ্চ পাইছিল নহয় জানো তাত মানে উঠিব দিয়া নাছিল নহয় এইবিলাকতো আৰু সেই সময়ৰ টিনেজৰ কথা আমি টিনেজৰ সেইটো কথা নহয় মানে এনেকুৱা হয় কলেজ ফাংচনবিলাকত এবাৰ কলেজ যুগত কিবা গান গোৱা কথা আছিলে কিন্তু সময়ৰ অভাৱত নহ'ব বুলি ক'লে নেকি কোনোবাই এনেকুৱা কলেজ তেতিয়া মানে খুব ষ্ট্ৰিক আছিলে মানিকলাল ফুকন ছাৰ আছিলে খুব ষ্ট্ৰিক 6টাত যদি শেষ কৰিবলৈ কয় শেষ কৰিবই লাগিব সেইকাৰণে চাগে সময়ৰ কাৰণে গান গোৱা নহ'লে সেইবিলাক কেতিয়াবা কয় মোক তহঁতি জে বি কলেজত গান গাবলৈ দিয়া নাছিলি আৰু খঙত মানে কথাবোৰ তেতিয়াই তেনেকুৱা আছিলে কোনোবা এজনে আৰু কিবা কথা এটা বেয়াকৈ ক'লে তেখেত ঢুকাইছে নামটো নকওঁ বাৰু হেৰি কৈছে যে মোক তই এতিয়া এনেকুৱা কৰিছ এটা দিন আহিব তই মোৰ গাড়ী ধূলি খাবলৈ দৌৰিব লাগিব সেইটো দেখুৱাই দিলে কিন্তু বেছি সময় নালাগিলে সেই কোৱা দিনটোৰ পৰা 3-4 বছৰৰ ভিতৰতে হয় জুবিনক লগ পাবলৈ হাহাকাৰ হৈ গ'ল এতিয়া ষ্টাৰ হৈ গ'ল একদম পূৰা 94লৈতো জুবিন একদম পূৰা ষ্টাৰ হৈ গৈছে গতিকে কথাবোৰ তেতিয়াৰ পৰা ষ্ট্ৰেইট আছিলে হঠাতে কোৱা কথা এতিয়া আজিকালি যি মানুহে যে দেখিছে কথাবিলাক চিধা কয় সেইবোৰ তেতিয়াতে তেনেকুৱা এদিন আমাৰ ষ্টেচনৰ ওচৰতে মানুহ এজনৰ লগত কিবা লাগিলে কিবা এটা সৰু কথাত তৰ্কাতৰ্কি লাগিলে তেতিয়া সেইটো সেই 89তে লগ পোৱা সময়ৰ কথা আমি ওলাই যাওঁ বুলি কৈছোঁ নহয় দহাপাৰ চুকলৈ ৰেল লাইনৰ ফালেও যাওঁ ষ্টেচনৰ ফালে কিবা তেওঁলোকৰ চিনাকি মানুহে কিবা কথা তৰ্কাতৰ্কি লাগি মানুহজনে অকণমান বেয়াকৈ ক'লে তেতিয়া জুবিনে কৈছে মোৰ সেইটো কথা আজিও মনত আছে জুবিনে কৈছে তুমি মোক আজি এনেকৈ কৈছা কিন্তু মই য'ত থাকিম তুমি 7টা জনমলৈও ঢুকি নাপাওঁ সেইটো কথা মানে তেতিয়া সেইবিলাক দেখুৱাই দিছে মানুহক সেই মানুহজন এতিয়াও আছে যাক কৈছিলে তেওঁতো কাষেই চাপি মানে গোটেই জীৱন কোনদিন চাগে লগো নাপালে পিছত গতিকে সেই মানুহক কোৱা কথাটো কৰি দেখুওৱাৰ চখটো বৰ আছিলে আৰু বাকী কৈছোঁ কিতাপ পঢ়াৰ কথা কৈছোঁৱেই কিতাপ এখন পালে তেওঁ কিতাপ লৈ আহিবলৈও বেয়া নাপায় মানুহক দিবলৈও বেয়া নাপায় এইটো কথা মই কৈছোঁ বেলেগত এই সত্যজিৎ ৰায়ৰ কথা কৈছোঁ যে চিনেমা এদিন এখন কিতাপ মানে কাঠৰ আলমাৰীত কিতাপ থয়তো বহুত ধেৰি মানে আলমাৰীটো বহুত ভিতৰলৈকে কিতাপ আছে বহুত কিতাপ উলিয়াই পেলাই মই এখন কিতাপ দেখুৱালোঁ সৰু ইমান বাইণ্ডিং কৰা কিতাপ এখন
সেইখন কিতাপখন হৈছে সত্যজিৎ ৰায় মানে যেতিয়া শ্বুটিং কৰিবলৈ যায় যোৱাৰ আগতে শ্বটবিলাক আঁকি লয় স্কেটছ কৰি লয় মানে কি শ্বট তেওঁ সেইদিনাখন ল'ব সেই কিতাপখন উলিয়াই দেখুৱাইছে মানে কেনেকুৱা লেভেলত চিন্তা কৰে তেতিয়াৰ পৰাই চিনেমা আৰু খুব চিনেমা চাই বাইদেউ মানে একচুৱেলি সি চিনেমাত আহিবলৈ মনটো তাৰ তেতিয়া চিনেমাৰ কথা মই আপোনাক ক'লোৱে নহয় চব ডাঙৰ ডাঙৰ চিনেমাৰ কথা কয় আৰু নিজে কৰিবৰ কাৰণে তেতিয়াৰ পৰা চাগে তৈয়াৰী তাৰ চিনেমাৰ মানে চিনেমাখন আৰু খুব চিনেমা চাই এই আগতে VCP এটা ভাড়ালৈ পায় 100-200 টকা লয় সেইটো আনে আৰু চব ভাল ভাল চিনেমা চায় মানে একদম চিলেক্টেড চিনেমা কিবা অস্কাৰ পোৱা চিনেমা কিবা এৱাৰ্ড পোৱা চিনেমা তেনেকুৱা তেনেকুৱা চিনেমা কালেকশ্যন আনে আনি 3 দিন 4 দিন চিনেমাই চাই থাকে বেলেগ ওলাই মেলি নাযায় মেইনলি কি ধৰণৰ চিনেমা চাইছিলে ন চিনেমা সব ধৰণৰ চিনেমা চাইছিলে মেইনলি যিবিলাক এৱাৰ্ড উইনিং চিনেমা এইবিলাক জানে সি পঢ়ি লৈ ক'ৰবাত কাৰোবাক ফোন কৰি হ'লেও সোধে মানে গোটেই বায়'ডাটাটো গোটাই লয় যিখন চিনেমা চাব সেই চিনেমাখনৰ বিষয়ে ওচৰত কোনোবা থাকিলে কৈ লয় এইখন এনেকুৱা চিনেমা কাহিনীটো আমুক ইউৰোপৰ আমুক এখন গাঁৱৰ এই গাঁওখনত আমুক হৈছিলে যুদ্ধ তেনেকুৱা হৈছিলে সেই যুদ্ধৰ পৰা বাচি থকা ছোৱালীজনী মোক কোৱা মনত আছে আৰু এখন চিনেমাৰ নাম চাম একো মনত নাই এতিয়া সেই ছোৱালীজনী লাইফটোৰ ওপৰত বনোৱা এখন চিনেমা কিবা মেৰী কিবা এখন চিনেমা আছে ময়ো চাইছোঁ চিনেমাখন ব্লেক এণ্ড হোৱাইট আছিলে চিনেমাখন মানে আমি সেই কেছেটটো চোৱাহে আৰু কি কয় সেইটো পাহৰিছোঁ VCRটোত সোমাই দিব লাগে সেই তাত চোৱা চব ধৰণৰ চিনেমা চাইছিলে এই তেওঁ আমি তেতিয়া অসমীয়া চিনেমাও চাওঁ সোণ মইনাখন চোৱা মনত আছে কেছেটটোত সোণ মইনা চিনেমাখন হিন্দী ইংলিছ বেংগলী আৰু সেই ঋত্বিক ঘটকৰ কথা কৈছোঁ ঋত্বিক ঘটক মানে একদম সাংঘাতিক টেলেণ্টেড মানুহ আছিলে আৰু চব জানে ঋত্বিক ঘটকৰ জীৱন পৰ্যন্ত জানে তাৰমানে যি জানে চব জানে এতিয়া চাৰ্লি চেপলিন ভাল পায় চাৰ্লি চেপলিনৰ কথা চব জানে চাৰ্লি চেপলিনৰ কথা কওকচোন মানে একচুৱেলি কোন মোকতো কৈছিল অকণমান চাৰ্লি চেপলিন মানে এই বিষয়ে আমি অকণমান আপোনাৰ পৰা জানিলোঁ চাৰ্লি চেপলিন মানে সি অলপ ইনফ্লুৱেঞ্চ চাৰ্লি চেপলিনক ভাল পায় মানে কেৰেক্টাৰটো সি ভাল পোৱা মানুহবোৰ অদ্ভুত আছিলে চাৰ্লি চেপলিন ভাল পায় সি শিৱক ভাল পায় পিছে মই শিৱক কেৰেক্টাৰটো ভাল পাওঁ ভগৱান হিচাপে নহয় মই বোলো সেৱা চেৱা নকৰা নেকি কিন্তু এদিন এটা ঘটনা ঘটিছিলে আমি নগাঁৱত প্ৰগ্ৰেম থাকোঁতে দুপৰীয়া আমি ৰেডি হ'লোঁ সিও ৰেডি হৈ ৰুমৰ পৰা ওলাইছিলোঁ মোক সুধিলে ক'ত যোৱা বোলো এইখিনিতে বৰ ডাঙৰ শিৱ মন্দিৰ এটা আছে তালৈ যাওঁ শিৱপুৰ জেগা টুকুৰা নাম শিৱপুৰ বুলি তাৰ ভিতৰতে সোমাই গৈ পেলাই কৈছে ময়ো যাম ৰ'বা ব'লা ভালেই তুমি গ'লে গাড়ীত বহিলে একেখন গাড়ীতে আমি 4জনমান গৈছোঁ সেইদিনাখন কিন্তু মই শিৱ মন্দিৰত সেৱা কৰা দেখিছোঁ আমি যেনেকৈ সেৱা কৰা থাকে সেইদিনাখন সেৱা কৰা দেখিছোঁ কিন্তু প্ৰথম দেখিছোঁ মই সেৱা কৰা আৰু ক'ৰবাত কৰিছে যদি মই পিছলৈতো ইমান লগত থাকিবলৈ নোপোৱা হ'লোঁ সেইদিনাখন সেই কিয় মানে তে বহুত ক্ষেত্ৰত জড়িত হৈ গ'ল খেলৰ মানুহৰ লগত জড়িত ফুটবল খেলিবলৈ ল'লে গান গোৱা মানুহখিনিতো আছেই চিনেমাৰ লগত জড়িত হৈ গ'ল চিনেমা এটা বৃহৎ ইউনিট তেওঁলোক আশে পাশে থাকে তাৰপিছত থিয়েটাৰত জড়িত হৈ গ'ল থিয়েটাৰ গান গাবলৈ ল'লে থিয়েটাৰত মিউজিক ডাইৰেকশ্যন কৰিবলৈ ল'লে গতিকে বহুত মানুহ আহি গ'ল আৰু ময়ো ব্যস্ত হৈ গ'লোঁ বাইদেউ মই কাম পোৱা হ'লোঁ ৰেকৰ্ডিং বজাওঁ মই বেলেগ আৰ্টিষ্টৰ লগতো মই বজাওঁ জুবিন গাৰ্গৰ লগত যদিও ইমান বছৰ বজাই আছোঁ মোক কোনোদিন নক'লে যে আমুকৰ লগত বজাবলৈ নাযাবা সোধেহে আজি কাম আছে না তোমাৰ বোলো আজি প্ৰগ্ৰেম আছোঁ কাৰ লগত আছে কাৰোবাৰ নাম ক'লোঁ বঢ়িয়া 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 যোৱা বজাই কামটো মানে কাকো বাধা নিদিয়ে যাৰ লগতে মোৰ লগত মোৰ সময়ত তেওঁৰ লগত থাকিলেই হ'ল আৰু কিন্তু মই সেই যিমান বছৰ তেওঁৰ লগত বজালোঁ এখনো ফাংচন তেওঁ মিছ নকৰিলোঁ যিমান ঘৰুৱা বিপদ আহিছে বহুত কিন্তু যেনে তেনে ফাংচনতে গৈছোঁ মই এখনত যাব নোৱাৰিম বুলি কৈছিলোঁ মোৰ দেউতাৰ সেইদিনাখন মানে মৎস্য স্পৰ্শ আছিলে যোৰহাটত মই ক'লোঁ যে আমাৰ লগত আগতে বজোৱা নপদাকৈ পঠাই দিওঁ সি হেনো মেনেজাৰক ক'লে যে নাই নাজানো বোলে বেলেগ কাকো নালাগে দিয়া মোৰ আকৌ কথাটো শুনি বেয়া লাগিলে মই ঘৰত ক'লোঁ কথাটো যে তাৰপিছত ঘৰত ক'লে নাই এইটোতো গোসাঁইক সুধিব লাগিব আমাৰ তাতে গোসাঁই খুব চলে গোসাঁই ক'লে তাক লগ পাওঁ তাক মাতি দিয়াচোন বুলি ক'লে মই গ'লোঁ গোসাঁই ঘৰত কৈছে তোমাক কথাটো কোনে কৈছে মই বোলো জুবিন গাৰ্গে কৈছে কথাটো কি বুলি কৈছে মই পিছে কৈছে ভোজটো একো নাই ভোজটো এনেই মানুহক খুৱাইহে বোলে বৈদিক নিয়ম একো নাই সি ক'লে মোক ভোজটোত কিয় থাকিব লাগে গোসাঁই কৈছে হয় কথাটো হয় আমাৰ ভোজটোত আমাৰ যিটো ভোজৰ চিষ্টেম মানে মানুহখিনিক ভাত এই ইমান দিন যে 11 দিন মানুহখিনিয়ে কষ্ট কৰিলে ভাত খুৱায় কৈছে তুমি যোৱা
তুমি খালি তাতে গৈ পৰহিলে হেৰি ব্ৰতটো তাতে ভাঙিবা। দিল্লীত প্ৰগ্ৰেম আছিলে। মই হ'ব, মই তেনেকৈ ঘৰৰ পৰা ৰুটি চুটি বনাই দিলে খাই পিছদিনাখন সেই দিল্লীতে মাছ অকণ লৈ ব্ৰত ভাঙিছোঁ। সেইবোৰ কথা সি নাজানে, মানে মই যে তাত ব্ৰতটো ভাঙিছোঁগৈ। তাৰ মতে মানে ব্ৰত নাই আৰু তোমাৰ শ্ৰাদ্ধ হৈ গ'ল মানে শেষ আৰু বৈদিক নিয়ম একো নাই, তুমি ইচ্ছা কৰিলে খাব পাৰা। তেনেকুৱা যিটো জানে স্পষ্টকৈ কৈ দিছিল। ক'ত আছিলোঁ আমি, লিংকটো আহি গৈছে। জুবিনৰ লগতে আপুনি প্ৰত্যেকটো যে বনাইছে ফাংচনত আৰু লোকৰ লগত কাম কৰিলে বেয়া নাপায়। আৰু সেইকাৰণে মই ব্যস্ত হৈ যোৱাৰ কাৰণে লগত থকাটো কমি গ'ল। সেই আগতে যে ৰাতি ৰেকৰ্ডিঙত থাকোঁ, আপোনালোকৰ এইটো ৰাস্তাটো এটা ষ্টুডিঅ' আছিলে, একদম একজেক্ট জেগাটো মনত নাই, এইটো চাইডে মানে খাগলিৰ পৰা সোমাই সেইটোলৈও ৰাতি আহিছোঁ। ৰাতি গান গাবলৈ আহিছিলে, 2টা নে 3টা ভক্তিমূলক গান গাইছে ৰাতি। তেতিয়া সেই নদীখন তেতিয়া মোৰ দেখা মনত আছে মানে ৰাতি। সেইটো সেই 94, 5, 6 এনেকুৱা হ'ব। তেতিয়াতো এখন ভাবিয়ে আছে। তাৰপিছত সেই লাহে লাহে ব্যস্ত হোৱাৰ কাৰণে লগত থকাটো কমি গ'ল আৰু সেই তেওঁ মানে ওচৰত বেলেগ মানুহ আহি গ'ল আৰু যিটো আহে সাধাৰণতে, যিটো আহে আৰু সেইটো পজিশ্যনত আহে মানুহ গান গাবলৈ আহে, বিভিন্ন কথা লৈ আহে, কমাৰ্চিয়েল কথা, ইন'গ্ৰেশ্যন থাকে, কিবা কোনোবাই কিবা মিটিঙত মাতে। গতিকে সেইবিলাকৰ কাৰণে সেইবোৰ কৰি ভাল পাইছিলেনে? এই যে মিটিংবিলাকত মাতে কিবা কিবি ইন'গ্ৰেশ্যন। বেয়া পায় মানুহে, ভাত খাবলৈ মাতিলেতো বিৰাট বেয়া পায় মানুহে, যে ভাত খাবলৈ মাতে সেইটো বিৰাট বেয়া পায়। কাৰোবাৰ ঘৰত গৈছে যদি মই নাজানো, মোৰ ৰিং চেৰিমনিৰ দিনাখন ভাত খাম বুলি ক'লে মোৰ ৱাইফৰ ঘৰত, মোক ক'লে যে সেইদিনাখন দিনতে আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত যোৰহাটত এটা অনুষ্ঠান আছিলে, মোক ক'লে মই তোমাৰ ঘৰত কিন্তু ভাত খাম আজি, তোমাৰ ৰিং চেৰিমনি যিহেতু। তাৰপিছত হঠাৎ ক'লে যে তোমাৰ ঘৰত নাখাওঁ, মই কইনাৰ ঘৰত খাম। সেই কইনাৰ ঘৰত মই খবৰ দি দিলোঁ। মই ভাবিছোঁ খুব বেছি 11টামান বজাত যাব, যিহেতু লোকৰ ঘৰলৈ যাব। নাই 11টা, 12টা, 1টা, কইনাজনী সেই ৰাতিপুৱা আঙুঠি পিন্ধিব তেনেকৈ আছে, ৰাতি 1:30 বজাত গৈছে, গৈ পেলাই কৈছে ভাত নাখাওঁ, লুচি খাম। আকৌ লুচি বনাই খুৱাইছে। গতিকে তেনেকুৱা বিশ্বাস আছিল যে এইটো পাব। বিশ্বাসটো চব মানুহকে বাইদেউ অদ্ভুত বিশ্বাস কৰিলে। আৰু জুবিনৰ আশে পাশে থকা মানুহৰ কথা বাদেই দিছোঁ, কেতিয়াবা যদি কাৰোবাক চকুত পৰি গৈছে, সেই মানুহটোকো ইমান মৰম কৰিছে, সি চাগে জীৱনত পাহৰিব নোৱাৰে। যিটো মৰম দিয়ে, যিটো জুবিনে যিটো হাক কৰে বা জুবিনে যদি হাতখন চুই দিয়ে, এটা অদ্ভুত এনাৰ্জি নাম। মোৰ একদম আপোনাক পাৰ্চনেল কথা কৈছোঁ, মই যদি কেতিয়াবা বহুত মেণ্টেলিয়ে হওক ফিজিকেলি হওক উইক ফিল কৰোঁ, মই জুবিনক গৈ এবাৰ চুই আহোঁ, মই চাৰ্জ হৈ যাওঁ। কিন্তু এইটো এটা অদ্ভুত শক্তি আছিল। 2টা কথা পাতি দিলে চাৰ্জ হৈ যাওঁ, আৰু কথাবিলাক খুব পজিটিভ কথা কয়। বলদি মোৰ এনেকুৱা হৈছে, মোৰ কালি একো নাই তুমি কৰাচোন, মই আছোঁ নহয়, চবতে মই আছোঁ, কি কৰিব পাৰিব নাজানে তেওঁ, কিন্তু মই আছোঁ, একো ভয় নকৰিব। সেইটো লাগিলে ফাইনেন্সিয়েল হওক, শৰীৰৰ ক্ষেত্ৰত হওক, ঘৰুৱা হওক, সামাজিক হওক, চবতে। মই কিবা গাড়ী এখন এবাৰ চেঞ্জ কৰিবলৈ সুধিলোঁ, কি গাড়ী লওঁ? কৈছে তুমি অকণমান ডাঙৰ গাড়ী এখন ল'ব লাগিছিলে, আচলতে ইমান সোপা বস্তু লৈ ফুৰা, মোৰ গোটেই গাড়ীখন মানে বস্তুতে ভৰ্তি হৈ থাকে। চবে কয় আৰু ডাঙৰ গাড়ী এখন লোৱা, কিন্তু সেইটো লেভেলত মই ডাঙৰ গাড়ী এখন কিনিবলৈ মোৰো কথা আছে, পইচা পাতিৰ কথা আছে। মই এনেকৈ ইক'স্পৰ্টছ এখন পাইছোঁ মোৰ ভিনদেউ এজনক, এই লৈ লোৱা বঢ়িয়া গাড়ী। বোলো এই ভয় লাগে নহয়, আজিকালি বন্ধ হৈ গ'ল, বন্ধ হৈ গ'লে য'তে বন্ধ হ'ব মোক ফোন কৰিবা, মই আছোঁ নহয়। সেইটোতো মই আছোঁ নহয়। গতিকে সেই সাহসটো, সেই মৰমটো, সেইটো মানে অদ্ভুত আছিল। আৰু সেইটো চব মানুহৰ প্ৰতি আছিল। আপুনি জুবিন গাৰ্গে সহায় কৰা মানুহক যিমানক লগ পাব, চবকে মৰম কৰে। কোনোবা হঠাৎ কেতিয়াবা ল'ৰা লগ পাই যায়, ধৰি লওক খেলুৱৈ আছিলে ল'ৰাটো, ভৰিটোত কিবা এটা হোৱাৰ কাৰণে খেলিব নোৱাৰা হ'ল, সেই ল'ৰাটোক জুবিনে সাৱটি ধুই যিটো মৰম কৰে, সি চাগে পিছদিনাখনৰ পৰা খেলিব পৰা হৈ যায়। মই সেইকাৰণে ভাবোঁ যে আপোনাক কৈছোঁ কথাটো, গাত নিশ্চয় নটৰাজ নহয় শিৱ কিবা এটা ঐশ্বৰিক শক্তি আছে। সি কোনোবা এজন যে পেৰালাইচিছ হোৱা পেচেণ্টক যে জোৰকৈ উঠাই উঠামেই, সেইটো ঘটনাটো কি আছিলে? সেইটো নহয়, সেইটো ঘটনাত মই নাছিলোঁ। মই ভিডিঅ'টো দেখিছোঁ। মই নাছিলোঁ সেইটো ঘটনাত, সেইটো বেলেগ কোনোবা মানুহ আছিলে। মানুহক মানে সেইটো পিছত কথাটো হয়তো মই ইমান খবৰ নল'লোঁ। তেনেকুৱা ঘটনা ঘটিয়ে থাকে যে, ঘটিয়ে থাকে তেনেকুৱা ঘটনা। এই জয়ানগৰ চাৰিআলিত বোলে এদিন 2টা ভৰি নথকা এটা ল'ৰাই ভিক্ষা খুজি আছিলে, পেং লৈ আহিছিলে। কৈছে আজিকালিতো হুইল চেয়াৰ আছে, তই হুইল চেয়াৰ পোৱা নাই নেকি? সি কৈছে নাই মই ক'তো হুইল চেয়াৰ পাওঁ, এনেকুৱা কথা। গাড়ীত বহাই লৈ পেলাই বোলে ক'ৰবাৰ পৰা এখন হুইল চেয়াৰ দিয়া। সেইটো মোৰ লগত নাই, মই শুনা কথা। সেইটো
গতিকে সেইখিনিলৈকে চিন্তা কৰে। আমি যিটো সময়ত মানে সাধাৰণ মানুহে সেই মানুহটোৰ কথা কেতিয়াও নাভাবে। জুবিন গাৰ্গতো ব্যস্ত থাকে, গান গাই কিবা কিবি কৰে, অনবৰতে মূৰত কিবা, তাৰ মাজত কিন্তু মনটো সহায় কৰিবলৈ নাপাওঁ। তাৰোপৰি ৰাস্তাত যদি এক্সিডেণ্ট হয় নামি যাবই। লাষ্ট আমি মাঘেৰিয়া গৈছিলোঁ, এই নাজিৰা ঘাট বুলি এটুকুৰা জেগাত এটা প্ৰগ্ৰেম হয় নদীখনৰ। আমি প্ৰগ্ৰেমৰ দিনাখন ডিব্ৰুগড়ত নামি মাঘেৰিয়ালৈ বাই ৰোড গৈ আছিলোঁ। হঠাৎ কোনোবা এটুকুৰা জেগাত মাঘেৰিয়া পোৱা আগতে মলীয়াবাৰী পাৰ হৈ পায়, ডিগবৈ মলীয়াবাৰী পাৰ হৈ জুই লাগিলে। মানে কোনোবা এটা এৰিয়াত জুই লাগিছে আৰু গোটেই ৰাস্তা যাম। আমি ৰৈ আছোঁ আৰু জুই নুমুৱা গাড়ীয়ে জুই নুমুৱাই আছে, ৰাস্তা খুলিব। এঘণ্টামান পাৰ হোৱাৰ পিছত দেখিছোঁ জুবিনৰ গাড়ীখন বহুত আগত আছিলে। জুবিন একদম কোঁকে নামি গৈছে, মানে খুব খৰকৈ খোজকাঢ়ে, গাড়ীৰ পৰা নামিল মাত্ৰ ৰ'বলৈ নাই আৰু। কোনোবাই ক'লে এই জুবিন নামি গ'ল, জুবিন নামি যাব মানে আকৌ হাহাকাৰ হ'ব, মানুহে দেখিলে। ইতিমধ্যে জুবিনৰ পিছত মানুহৰ লাইন লাগিলে। জুবিন গৈ 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 একদম মই পিছে পিছে ৰৈছোঁ, আমাৰ বাকীখিনিও ৰৈছে, য'ত জুই লাগিছে সেইখিনি পালেগৈ। এই গৈ দেখিলে যে পানী খালী হোৱা গাড়ী এখন ফায়াৰ ব্ৰিগেড এখন ৰাখি থৈ দিছে, যাৰ কাৰণে পিছৰ গাড়ীবোৰ ফচি আছে। পুলিচ মতাই আনি কোৱাই যে ইমানবিলাক মানুহ গাড়ী এঘণ্টা সময় ৰৈ আছে, গাড়ীখন আঁতৰাই দিলেতো গাড়ীখিনি যাব পাৰে, কিবা এটা কাৰণত গাড়ীখন আঁতৰাব নোৱাৰোঁ বুলি কৈছে। আঁতৰাব নোৱাৰোঁ বুলি নকওঁ, আপুনি মানুহ মতক ক'ত আছে বিচাৰি আনক, গাড়ীখন আঁতৰাই দিয়ক। সেইটো সি কৈছে যে মোৰ কথাটো বেলেগ, মোৰ 12টাত প্ৰগ্ৰেম আছে, মই দেৰিকৈ গৈ পেলাই, কিন্তু ইমান মানুহ পিছত লাইন লাগি আছে, ইমান মানুহ হেৰি হৈ আছে, অকণমান চিন্তা কৰিব লাগে। এই পুলিচ চুলিচ মাতি আনি গাড়ী আঁতৰাই ৰাস্তা খুলিব। আকৌ তেনেকৈ কেতিয়াবা এক্সিডেণ্ট হ'লে নামি যাবই, মানে সেই সহায় কৰিবই। এবাৰ যোৰহাটৰ মানে শিৱসাগৰলৈ গৈ থাকোঁতে নুমলীগড়ৰ ওচৰত এটা ডাঙৰ এক্সিডেণ্ট হৈছে। জুবিন আমাৰ প্ৰগ্ৰেম আছে কিন্তু ৰাতিলৈ, জুবিনো গৈ আছে, জুবিন এঘণ্টা 1.5 ঘণ্টাত গৈ পাব লাগে, সেইটো চিন্তা তেওঁ নাই। সেই ফেমিলিটো গাড়ীৰ পৰা উলিয়াই নিজৰ গাড়ীত তুলি নুমলীগড় হস্পিটেলত এডমিট কৰাই তেওঁ গৈছে। ফেমিলিটো ৰাতি কথা, বেলেগ মানুহো নাই, বচাই দিয়ে মানুহ। কিন্তু তেনেকৈ ট্ৰাক ড্ৰাইভাৰো উলিয়াই আনিছে, সেই ট্ৰাক ড্ৰাইভাৰ উলিয়াই অনা মই দেখিছোঁ। মই পটককৈ ইমান তেজ চাব নোৱাৰাৰ কাৰণে মই ওচৰ চাপি যোৱা নাছিলোঁ, কিন্তু তেওঁ সেই মৰিবলগীয়া মানুহ এজন ছাইড কৰি নিজে ট্ৰাকৰ ওপৰত উঠি যিজন কিনাৰত মানে হেণ্ডিমেন চাগে এনেকৈ তুলি আনি নিজৰ গাড়ীত বহুৱাই বচাই দিছে। সেইবিলাক অদ্ভুত আছিলে, সেইবিলাক গুণ মানে মোৰো 50 বছৰ হ'ল এতিয়া, মই 50 বছৰীয়া জীৱনত কোনো মানুহৰ গাত দেখা নাই। বাকীবিলাক কথাটো আপোনালোকে জানেই, পইচা দিয়া, পইচা দি মানে পইচা কেলৈ মোক কেলৈ পইচা দৰকাৰ আছে তাক দি দিয়া। গতিকে সেই নিদি মানুহক হেল্প কৰি ভাল পাইছিলে। আৰু নিদি বুলি নহয়, তেওঁক কোনোবাই কিবা যদি খোজে কেতিয়াও না নকৰিছিল। কিছুমান ইনষ্ট্ৰুমেণ্ট আছিলে খাৰঘুলি ঘৰতে। এদিন মোক এটা গান বজাবলৈ মাতিলে, মই আহিলোঁ, মোক ক'লে এই গানটোত কলহটো অকণমান বজাই দিবাচোন, মানে ঘটম বুলি এটা উৰ্দু ড্ৰাম এটা আছে। মই বোলো ঠিক আছে, মোৰ ঘটমটো অনা নাই, তোমাৰতো আছে নহয়। মোৰতো নাই নহয়। মোৰতো কি কৰিলা ঘটমটো, পাবলৈ নাই, মাটিৰ বস্তু। এই মোৰতো সেইদিনাখন সৰু ল'ৰা এটা আহিছিলে, সি ভাল বজালে, দি দিলোঁ তাক। দামী বস্তু এইটো, বাহিৰৰ পৰা আনিব লাগে, আমি ইয়াতে কিনিবলৈ নাপায়। চাউথ ইণ্ডিয়ানটো নহয় বাইদেউ, এইটো উৰ্দু বুলি কয়, এইটো আফ্ৰিকান। চাউথ ইণ্ডিয়ানটো আমাৰ ডাঙৰ, মুখখন ডাঙৰ, এইটো উৰ্দু। এইটো মানে গাটোতো এটা ফুটা থাকে আৰু মুখখন দীঘলীয়া অলপ, উৰ্দু ড্ৰাম বুলি কয়, আফ্ৰিকান ড্ৰাম। বোলো দি দিলা হয়, দাম তেতিয়া 30,000 মান দাম হ'ব ইনষ্ট্ৰুমেণ্টৰ দাম, কিন্তু পাবলৈ নাই যে এতিয়া। মোক কৈছে তোমাৰ আছে ন, সেইটোৱে চলি যাব। মোৰো এটা আছিলে বেলেগ এটা দামত, মোৰতো চাইজটো সৰু, তাৰতো ডাঙৰ কাৰণে মোৰতো সৰু কিনিছিলোঁ। সেই দি দিয়ে বস্তু। কাৰোবাক এদিন কীবৰ্ড এখন দি দিলে, দামী কীবৰ্ড, 1-1.5 লাখ টকীয়া কীবৰ্ড। তই বজাওঁ নেকি কীবৰ্ড? সি ক'লে অঁ বজাওঁ, কিন্তু মোৰ ইমান দামী কীবৰ্ড নাই দাদা, এনেকৈ কয় ল'ৰাটোৱে। হ'ব এইখনকে লৈ যা। চব আপোনাৰ আৰু এটা কথা কওঁ, মই বহুত জেগাত কৈছোঁ, মই এতিয়া আজি 18 বছৰ যিটো ঘৰত আছোঁ, সেইটো জুবিন গাৰ্গে দিয়া ঘৰ। গুৱাহাটী চহৰত কোনোবাই কাৰোবাক এটা ঘৰ এনেই দি দিব, এইটো চৰকাৰী ঘৰ, হাউচিং বৰ্ডৰ ঘৰ। জুবিন গাৰ্গৰ নামতেই আছিলে 2015লৈকে। মোক মাজে মাজে কৈ থাকে চৰকাৰ চেঞ্জ হ'লে তোমাক দিগদাৰ কৰিব, লোকৰ নামত থাকিবলৈ নিদিয়ে, তুমি তোমাৰ নামলৈ আনি লোৱা। বোলো মইতো আনিব নোৱাৰোঁ। এই খাৰঘুলি ঘৰতে মোক এখন চিঠি লিখি দিছিলে অসমীয়াত, অসমীয়াতে জুবিন গাৰ্গ বুলি চহী কৰি হাউচিং বৰ্ডৰ চেয়াৰমেনলৈ লিখি দিছিলে, চেয়াৰমেন কমিশ্যনাৰ। তেতিয়া সুভাষ দত্ত ছাৰ আছিলে ভাইচ চেয়াৰমেন হৈ পেলাই। তাৰপিছত তেওঁলোকক দিলত কিন্তু একদম খুব সুকলমে জুবিন গাৰ্গৰ পৰা মোৰ নামলৈ দি দিলে ঘৰটো। মই জুবিনক সুধিছিলোঁ ঘৰটোৰ কাৰণে কিবা
আৰু মই ক'লোঁ যে গৰিমাহঁতৰ লগত এবাৰ কথা পাতা মোৰ নামত কৰি দিয়া আগতে, হয়তো কোনোবা ৰাখিবও পাৰে। কৈছে নাই নাই, সেইটো মোক চৰকাৰে দিয়া ঘৰ, সেইটো তুমি ইমান দিন আছা, সেইটো তোমাৰে ঘৰ, সেইটো ইয়াত কাৰো গৰিমা চৰিমাহৰ মাত নাই। কাৰণ তেওঁৰ নিজৰ ভায়েকহঁত ভাড়া ঘৰত থাকে, খুৰাকৰ পুতেক, মোমায়েক থাকে, কাৰোবাক দিবও পাৰে। মই একদম শেষ বাক্য আছিলে মোক। কৈছে সেইটো কথা তুমি কোনোদিন মোক নক'বা আৰু এইটো কথা তুমি চিন্তা নকৰিবা, তুমি আছা তোমাৰ ঘৰ, তুমি লোৱা। সেইটো সৰু ঘৰ, কিন্তু মই আজি 18টা বছৰ তাতে আছোঁ, তাতে মোৰ ল'ৰা হ'ল, ল'ৰা এতিয়া ক্লাছ 10 পালেহি। গতিকে সেইটো মহানুভৱৰ মানে সাংঘাতিক। মই ঘৰটো দিয়া বুলি কোৱা নাই, ইয়াতকৈও ডাঙৰ বস্তু মানুহক দিছে, কিন্তু সেই ঘৰটো তেওঁ ঘৰৰ মানুহ এজনকো দিব পাৰিলে, মোকে দি থৈ গ'ল। পইচা পাতিৰ কথা নক'বা। আৰু এইটো এনেকুৱা ঘৰে, মই কিবা 40,000 টকা এটা দিছিলোঁ নেকি বোলে চিকিউৰিটি মনি। হ'ব কেতিয়াবা পইচা হ'লে সেইটো দি দিবা, এনেই নামালি গৈছে, কেতিয়াবা পইচা হ'লে 40,000 দি দিবা বুলি কৈছে, কিন্তু দিলে নলয় তেনেকুৱা। গতিকে